নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পল্ট্ৰি ফাৰ্ম ইউটিউব চেনেল আৰু ফেচবুক পেজত। বন্ধুসকল, আপোনালোকে দেখাই পাইছে মই আজি জাপানীজ বেন্থামৰ পোৱালিৰ ষ্ট'ৰ খুলি লৈ বহিছোঁ, দোকান খুলিছোঁ। তো আজি দেখাই দি আছোঁ, 3টা বেটছৰ পোৱালি আছে। তো ইয়াতে চাব পাৰিছে, এটা এটা বেটছ আপোনালোকক দেখাই আছোঁ যে কিমান দিন হৈছে কোনটো পোৱালিৰ। তো আৰু আপোনালোকে মাৰ্ক চিন কৰি তাৰপিছত আপোনালোকে স্ক্ৰীনশ্বটটো হোৱাটছআপত দিব পাৰে যে দাদা মোৰ এইটো পোৱালি লাগিব, তো ধুনীয়াকৈ পঠাই দিম। তো ইয়াতে চাব পাৰিছে পোৱালি জাপানীজ বেন্থামৰ পোৱালি, আৰু ইয়াৰ বয়স হৈছে আপোনাৰ আজি 5 দিন। তো পোৱালিৰ কালাৰটো আপোনালোকে চাব পাৰে, ধুনীয়া কালাৰ হৈছে। আৰু মই যিহেতু আপোনাৰ লোকেল কুকুৰাৰ লগত ক্ৰছ কৰাইছোঁ, এইটোৰ কাৰণে ক্ৰছ কৰাইছোঁ যাতে মই মিউটেশ্যনটো চাব পাৰোঁ, মানে কালাৰটো যাতে ইউনিক কালাৰবিলাক যাতে ওলাই আহে, ঠিক আছে। আৰু যিমানে ইউনিক কালাৰ হ'ব সিমানে আপোনালোকৰো ভাল লাগিব দেখাত। তো সেইকাৰণে মই লোকেল কুকুৰাৰ লগত মিউটেশ্যন কৰাইছোঁ, মানে ক্ৰছ কৰাইছোঁ, তাৰপিছত ধুনীয়া কালাৰ আহিছে। এইটো এটা কালাৰ চাব পাৰে, মোৰ ঘৰত যিটো মেল আছে সেইটোৰ নিচিনাই হৈছে প্ৰায়, একদম পূৰা ছেম টু ছেম। ইয়াৰ দৰে আৰু আছে দুটামান, এইটো দুটা চাব পাৰিছে আপোনালোকে, এইটো দুটা হৈছে একদম ছেম কালাৰ। তাৰপিছত এই দুটা জাষ্ট খালি আপোনাৰ অলপ লোকেল কুকুৰাৰ দৰে আহিছে, কিন্তু তথাপিও ধুনীয়া কালাৰ হ'ব ডাঙৰ হ'লে। এইটো কালাৰৰে এটা ডাঙৰ আছে, মই আপোনালোকক দেখাই আছোঁ। তো হৈ গ'ল এইটো। ইয়াৰ বয়স হৈছে 5 দিন, আৰু ইয়াৰ প্ৰাইচটো মই কৈ দি আছোঁ। ইয়াৰ প্ৰাইচ হ'ব আপোনাৰ 250, আৰু একদম ল' প্ৰাইচ ৰাখিছোঁ মই, যাতে আপোনালোকে সকলোৱে মানে ল'ব পৰাকৈ, যাতে আপোনালোকে সকলোৱে ক্ৰয় কৰিব পাৰে। কাৰণ আপোনালোকে জানে না নাই মই নাজানো, যেতিয়া মই এই জাপানীজ বেন্থাম আনিছিলোঁ প্ৰায় আপোনাৰ 8,000 এনেকুৱা পৰিছে পেয়াৰ। তো যদিও মানে মোৰ লগত অলপ স্কেমৰ দৰে হৈ গৈছিলে, মানে মেল ফিমেল কৈ দুটাই মেল আহি গৈছে। তো যিকে নহওক ছাকচেছটো হৈছোঁ মই। তো আপোনালোকৰ যদি লাগে তেতিয়াহ'লে ল'ব পাৰে জাপানীজ বেন্থামৰ, আৰু পোৱালিটো একদম পূৰা কম দামতে দি আছোঁ। মই যিহেতু নিজে ঘৰত মানে হেচ কৰি আছোঁ, পোৱালি ব্ৰিডিং কৰি আছোঁ, তো সেইকাৰণে আপোনালোকে কম দামতে পাই আছে। আপোনালোকে ট্ৰাই কৰি চাব পাৰে বেলেগত, যদি মোৰ দৰে আপোনালোকে একদম এনেকুৱা ল' প্ৰাইজত যদি আপোনালোকে ক'ৰবাত পায় জাপানীজ বেন্থামৰ পোৱালি, তাৰপিছত মোক ক'ব, ঠিক আছে। আৰু নাপায়ে, ৰেয়াৰ নহয় এইবিলাক পোৱালি নাপায়ে, কিন্তু মই পল্ট্ৰি ছেক্টৰত কাম কৰিয়ে আছোঁ কাৰণেহে বিভিন্ন ধৰণৰ পোৱালি আপোনালোকে ল'ব পাৰিছে। আৰু বেলেগৰ পৰা আনিলেতো ডাইৰেক্ট ডাঙৰবিলাক আনিব লাগে, আৰু প্ৰাইজো সিমান। তো আপোনালোকেতো পোৱালি ল'ব পাৰি আছে মোৰ পৰা অন্তত। তো এইটো হৈ গ'ল ফাৰ্ষ্ট বেটছ, আৰু ইয়াৰ প্ৰাইচটো হ'ব 250 পাৰ পিচ। আপোনালোকে ভালদৰে মনত ৰাখিব, 5 দিনীয়া পোৱালি 250 পাৰ পিচ। তাৰপিছত ইয়াতে আহি যাওঁ ছেকেণ্ড বেটছ। ইয়াৰ বয়স হৈছে আপোনাৰ 15 পৰা 16 দিন। এইটো এটা কালাৰ চাব পাৰে, কি ধুনীয়া। এইটোৰ আপোনাৰ মেইন বৈশিষ্ট্য হ'ল, ডিফাৰেঞ্চটো হ'ল আপোনাৰ এইটো পটি কৰি দিছে। এয়া পিছপিনে চাব পাৰিছে, একদম পূৰা লেজডাল পূৰা খাৰা হ'ব, আৰু আপোনাৰ লোকেল কুকুৰাতকৈ অলপ ভৰিটো মানে চুটি হ'ব, এইটোৱে ডিফাৰেঞ্চ। আৰু ডাঙৰ হ'লে যি ভৰিয়া লাগে, ধুনীয়া লাগে। ডাঙৰখিনি মই দেখাই দিছোঁ আপোনালোকক, ডাঙৰ দুটা মিল আছে যে মোৰ ঘৰত, আপোনালোকে চাব পাৰে, বহুত ধুনীয়া, মজা লাগে কিন্তু, একদম পূৰা স্মল চিকেন, সৰু সুৰা দেখা যায় না, ধুনীয়া লাগে কিন্তু। এইটো চাব পাৰিছে এটা, যদি আপোনালোকৰ পচন্দ হয় আপোনালোকে ক্ৰছ চিন মাৰি মোৰ হোৱাটছআপত দিব পাৰে দেই। এইটো চাব পাৰে, ধুনীয়া কালাৰ হ'ব এইটো। তাৰপিছত এইটো এটা কালাৰ যে, এইটো এটা কালাৰ, কিন্তু এইটো কালাৰ মোৰ কিন্তু বহুত ধুনীয়া লাগিছে। এইটো কিন্তু বহুত মানে ডাঙৰ হ'লে একটা ৰেয়াৰ কালাৰ হ'ব এটা। এয়া চাব পাৰিছে, এইটো ধুনীয়া লাগিব। তাৰপিছত এইটোতো দেখালোৱে নেকি, নাই এইটো দেখুওৱা নাই, এইটো হ'ব ফিমেল। এতিয়াও মেল ফিমেল ইয়াতে কনফাৰ্ম হোৱা নাই, কিন্তু ইয়াতে আপোনাৰ মেল ফিমেল গম পাইছিলোঁ বাৰু ইয়াতে থাৰ্ড বেটছৰ পৰা, কিন্তু আপোনাৰ মেলবিলাক চব বিক্ৰী হৈ গ'ল, মানে এতিয়া ফিমেল কেইটা আছে, আৰু ইয়াতে মেল ফিমেল এতিয়ালৈকে কনফাৰ্ম হোৱা নাই। তো এইটো চাব পাৰে, এটা কালাৰ দেখাই দিলোঁ, এইটো এটা কালাৰ দেখাই দিলোঁ আপোনালোকক, কি ধুনীয়া। এয়া চাওক, পূৰা পায়খানা কৰি আছে, খালি একো নাই, এইবিলাক পায়খানা জেগা। তো এইটো এটা কালাৰ চাব পাৰিছে। তাৰপিছত ইয়াতে আৰু বিভিন্ন কালাৰ আছে। এইটো এটা কালাৰ, এইটো যদিও আপোনাৰ লোকেল চিকেনৰ দৰে হৈছে, তথাপিও কালাৰটো ধুনীয়া আহিব। এইটো চাওক, এইটো হৈ গ'ল। এতিয়া আহোঁ থাৰ্ড বেটছ। ইয়াতে চাব পাৰিছে আপোনালোকে, এইটো হ'ল আপোনাৰ একদম পূৰা থাৰ্ড বেটছ।
3 নম্বৰ বেটছ ডাঙৰ ডাঙৰ হৈ গৈছে মই জানো ইয়াৰ পৰাই আপোনালোকে পছন্দ কৰিব পোৱালি এইটো এটা চাক এইটো হৈছে না ফটো এইটো এইটো পোৱালিটো চাইছে না লেজটো পুৰা খাৰা খাৰা আৰু ভৰিটো একদম পুৰা চুটি চুটি এইটো এটা আছে একদম পুৰা ধুনীয়া তাৰপিছত এইটো নহয় দেই এইটো যদিও লেজটো খাৰা হৈছে বাৰু কিন্তু ধৰি লওক এইটো ক্ৰছ হ'ব ডাইৰেক্ট লোকেল আৰু জাপানিজ ক্ৰছ হ'ব এইটো আপোনাৰ ল'ব নালাগে কিন্তু মই একদম পুৰা যেটো আপোনাৰ জেনুইন হ'বই সেইটো মই দেখাই আছোঁ এইটো এটা চাব পাৰিছে এইটো কালাৰটো ধুনীয়া হ'ব যদিও ব্লেক অলপ অলপ হোৱাইট আছে এইটো কিন্তু আপোনাৰ ধুনীয়া চাব পাৰিছে এইটো এটা আছে ৰে এইটোতো আৰু মজা এইটোতো একদম পুৰা ভৰিটো একদম সৰু সৰু এইটোতো মজা এইটো হোৱাইট কালাৰৰ আছে এইটো হোৱাইট কালাৰ আৰু এইবিলাক আছে ইয়াতে আছে এইটো কালাৰ আছে তাৰপিছত এইটো এটা কালাৰ আছে বিশেষকৈ আপোনালোকে এইটো ল'ব পাৰে যদিও ফিমেল এইটো মেল নহয় মেল নাইয়ে ইয়াতে এইটো হোৱাইটটো ল'ব পাৰে এইটো হোৱাইটটো আৰু বেছি ধুনীয়া তাৰপিছত এইটো এটা কালাৰ আছে তাৰপিছত এইটো এটা কালাৰ আছে এইটোতো ধুনীয়া হ'ব দেখাই পাইছে তো এইকেইটাই আছে ইয়াতে প্ৰায় আপোনাৰ 10টা মান আছে আৰু ইয়াতে চাগে আপোনাৰ কেইটা আছে 2 4 6 8 10 11টা আছে আৰু ইয়াতে আছে 8টা মান আপোনালোকৰ ইয়াৰ পৰা যিটোৱে পছন্দ হয় আপোনালোকে ল'ব পাৰে তো যিকে নহওক আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ বেছি লং নকৰিম যেহেতু সন্ধিয়া হৈ গৈছে আপোনালোকে চাব পাৰিছে হা ঠাণ্ডা লাগি যাব নহ'লে পোৱালিকেইটা তো ভালে থাকিব আৰু এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো ধন্যবাদ জয় আই অসম।